নমস্কাৰ, গুড মৰ্ণিং অসম সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'টোলৈ। তো আজিৰ পৰা মই যোৱাকালি 12 নৱেম্বৰৰ ইণ্টাৰভিউ দিছিলোঁ, আছাম পুলিচৰ ইণ্টাৰভিউ। তো তাৰে মই পাৰফৰ্মেঞ্চ ক্লিপটো আপোনালোকৰ মাজত মই আনিছোঁ, কাৰণ আপোনালোকক মই আশা দিছিলোঁ যে আপোনালোকক মই কিমান পাম বা মোৰ লগৰখিনি কিমান পাব আপোনালোকক চব জনাই দিম বুলি। তো এইটো কাৰণে মোৰ প্ৰথমতে মোৰটো আজি জনাই ল'ম। চ' মোৰটো মোৰ ৰানিঙত কিমান পালি বা লং জাম্পত কিমান পালি বা চিন আপত কিমান মাৰ্ক পালি। চ' চব ইভেণ্টখিনি এটা এটাকৈ আপোনালোকক বুজাই দিম, আৰু এটা এটাকৈ আপোনালোকক কিমান চেণ্টিমিটাৰ জাম্প কৰিছে বা কিমান চেণ্টিমিটাৰ কিমানবাৰ চিন আপ মাৰিলে বা ৰানিং টাইমটো কিমান লাগিলে চবখিনি আপোনালোকক জনাই দিম। তো ভিডিঅ'টো শেষলৈকে চাই ল'ব, যদি ভাল লাগে লাইক এটা কৰি দিব ভিডিঅ'টো। চ' এতিয়া পোনপট্টমতে মোৰ ডকুমেণ্টছখিনি এইটো দেখি পাইছে আপোনালোকে, এইটো চাইডত দেখি পাইছে নিশ্চয়। মোৰ ৰানিং টাইম লাগিছে আপোনাৰ 32 মিটাৰ আছিলে, যিহেতু 32 মিটাৰ আছাম পুলিচৰ দ্বাৰা। চ' তাৰে মোৰ আছিলে দেখি পাইছে আপোনালোকে লেফ্ট আমাৰ 400 মিটাৰ ট্ৰেক আছিলে। 400 মিটাৰ ট্ৰেকত আমি 8 পাক ঘূৰিব লাগিছিলে আমাৰ লখিমপুৰ লীলাবাৰীতে। আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াত মোৰ টাইম লাগিছে 11 মিনিট 53 ছেকেণ্ড লাগিছে, 11 মিনিট 53 ছেকেণ্ড লাগিছে, কাৰণ আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু মোৰ মাৰ্ক পাইছে, মই ইয়াত নম্বৰ পাইছোঁ 13.48 পাইছে। তাৰপাছত লং জাম্পত আপোনালোকে লং জাম্পলৈ নেক্সট লং জাম্পলৈ আপোনালোক দেখি পাইছে। ফাৰ্ষ্ট লেনটো মই 481 চেণ্টিমিটাৰ জাম্প কৰিছিলে। তাৰপাছত ছেকেণ্ড লেনটো মই এক্সেলেণ্ট মাৰিলোঁ, তাতে মোৰ পাইছে 20 মাৰ্ক পাইছোঁ। মই তাতে এক্সেলেণ্ট মাৰিছিলোঁ, তাতে ফুল মাৰ্ক পাইছোঁ। চ' তাৰপাছত নেক্সট চিন আপ আহিলে। চিন আপত মই 14 বাৰ মাৰিছোঁ, তাৰে মই 20 মাৰ্ক পাইছোঁ, পাছ কৰিছোঁ। তাতে গোটেইখিনি মই ইভেণ্টত তাৰপাছত মোৰ চেছ হাইট আছিলে 166, তাৰপিছত নৰ্মেল চেছ আছিলে 85.80 আছিলে। তাৰপিছত ফুল মানে চেছটো ফুলাই মানে মোৰ 94 চেণ্টিমিটাৰ 90 হ'ল। মই পাছ হৈছে, চেছতো মোৰ পাছ হৈছে, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত মোৰ পাছ হৈছে, আৰু ফিজিকেল স্পিড টেষ্টত মোৰ চিন আপটো মাৰিছে পাছ। তাৰপাছত বাকী লং জাম্প এক্সেলেণ্ট মাৰিছোঁ, আৰু ৰানিঙত মোৰ অলপ টাইম মোৰ দৰা হ'ল, কাৰণ মই ইয়াত যেতিয়া প্ৰেক্টিছ কৰিছিলোঁ, তেতিয়া মই 11 মিনিট, আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে আগৰ ভিডিঅ'খিনি, মই 11 মিনিট 30 ছেকেণ্ডত সোমাইছিলোঁ, 11 মিনিট 25 বা 30 ছেকেণ্ডত সোমাইছিলোঁ। তাতে কি হ'ল জানো, ইমান টাইম লাগিলে নিজে গম নাপালোঁ, কাৰণ তাতে অকণমান মই আমাৰ লখিমপুৰ লীলাবাৰীতে অকণমান ফিল্ডখিনি কি হয়, আপোনালোকৰ এই চুকে চাৰি চুকে মানে অকণমান গাঁত আছে, মানে অকণমান বালি টাইপৰ, মানে সেইটো কাৰণে অলপ টাইমটো লাগি যায়। মানে সেইটো কাৰণে আপোনালোকে যদি এটা কেতিয়া আপোনালোকৰ ইণ্টাৰভিউ আছে কমেণ্ট কৰি জনাই দিব, আৰু যদি ইণ্টাৰভিউৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে ৰানিঙৰ কাৰণে, আপোনালোকে অকণমান বেয়া বালি টাইপৰ ফিল্ডতে গ্ৰাউণ্ডতে প্ৰেক্টিছ কৰাটো ভাল, কাৰণ ইয়াত যিহেতু বালি, মই এইটো কাৰণে আপোনালোকক জনাই দিছোঁ। ইয়াত অকণমান বালি আছে। যিহেতু মই যোৱাকালি মই নিজে ইণ্টাৰভিউ দিছোঁ, মই আজিলৈকে 4 বাৰ ইণ্টাৰভিউ দিছোঁ, মই চব এক্সপিৰিয়েঞ্চ আছে মোৰ কেনেকৈ ৰানিং কৰিব লাগে বা কেনেকৈ জাম্প কৰিব লাগে বা কেনেকৈ চিন আপ মাৰিব লাগে, চব আপোনালোকক দেখাই দিলোঁ। চ' মই এতিয়া যিহেতু মই লং জাম্প এক্সেলেণ্টত যদি আপোনালোকৰ যদি মোৰ 2021 চনৰ যদি ABUB পাৰফৰ্মেঞ্চ স্লিপটো যদি লাগে কমেণ্ট কৰি জনাব, যদি ইয়াৰ লগত তাৰ লগত কম্পেয়াৰ কৰি মই আপোনালোকক ভিডিঅ'টো বনাই দিম। তো ইয়াতকৈ তেতিয়া মই বেছি মাৰ্ক পাইছিলোঁ 2021 চনত। ABUB যেতিয়া 2100 পোষ্ট ওলাইছিলে, তেতিয়া মই ইয়াতকৈ বেছি মাৰ্ক তাত পাইছোঁ। তো যদি আপোনালোকক লাগে কমেণ্ট কৰি জনাব, মই নিশ্চয় দিম আপোনালোকক। এইটো ABUB, আৰু মই যোৱাকালি 12 নৱেম্বৰ ABUB ৰানিং কৰিছিলোঁ, তাৰ আগৰ ABUB ৰানিং কৰা ভিডিঅ'টো আপোনালোকক পাৰফৰ্মেঞ্চ স্লিপটো দি দিম। তো ভিডিঅ'টো দি দিম মানে, তো আপোনালোকে নিশ্চয় যদি লাগে কমেণ্ট কৰি জনাব। ইয়াত মই টোটেল পাইছোঁ, এতিয়া মই পাইছোঁ লং ৰানিঙত 13.48 মাৰ্ক পাইছোঁ। তাৰপাছত লং জাম্পত এক্সেলেণ্ট পাইছোঁ 20 মাৰ্ক। তাৰপাছত মই পাইছোঁ চিন আপতো এক্সেলেণ্ট পাইছোঁ। তো চেছটো আপোনালোকে নিশ্চয় দেখিছে ইফালে। আৰু তাৰপাছত মোৰ লগতে মানে ইয়াত নিশ্চয় আপোনালোকে নেক্সট পেজটো দেখি পাইছে। মোৰ NCC মোৰ C চাৰ্টিফিকেট আছিলে, যিহেতু মই C চাৰ্টিফিকেটত মই 5 মাৰ্ক পাইছোঁ, তলত দেখি পাইছে আপোনালোকে। আৰু মই SLC ডকুমেণ্টখিনি ছাবমিট কৰিছোঁ। HS পাৰ্চেণ্টেজ মোৰ 60% আছিলে, তাতে মই 3 মাৰ্ক পাইছোঁ। তো দেখি পাইছে আপোনালোকে নিশ্চয়। আৰু মোৰ ABত পাইছে
টোটেল 53.48 আৰু ইবিত পাইছে 33.48। তো দেখি পাইছে। তাৰপাছত মোৰ যিহেতু চিভিল ডিফেন্স হোমগাৰ্ড এটা আছিলে গ্ৰেড 3 কনষ্টেবল গ্ৰেড 3 বুলি, তেওঁ চাৰে বছৰ তাতে আছিলে 33.48 মাৰ্ক আছিলে। তাতে মই পাইছোঁ 5 মাৰ্ক এক্সট্ৰাকৈ পাইছোঁ, কাৰণ মোৰ বেলেগকৈ NCC আছিলে, তো তাৰে মই এক্সট্ৰা বেলেগকৈ মাৰ্ক পাইছোঁ। তো টোটেল মোৰ এইটো হ'ল এবিত পাইছোঁ টোটেল মই পাইছোঁ 53.48, তো ইবিত পাইছোঁ 33.48, আৰু তাৰপিছত মোৰ চিভিল ডিফেন্স হোমগাৰ্ডত পাইছোঁ 33.48 আৰু প্লাছ 5 মাৰ্ক হ'ব। লাষ্টত এইটো পালে 5 মাৰ্ক প্লাছ দিব যেতিয়া মেৰিট লিষ্ট আহিব, বা যেতিয়া মোৰ যেতিয়া কাটক সিহঁতে কাটিব তেতিয়া প্লাছ কৰি দিব। চ' এইটোৱে মোৰ আছিলে। যদি মোৰ পাৰফৰ্মেঞ্চ লিষ্টটো আপোনালোকক দেখাই দিলোঁ, আৰু যদি মোৰ লগৰখিনি যদি পাৰফৰ্মেঞ্চ লিষ্টটো লাগে, যেতিয়া আমাৰ গভাৰ্মেণ্ট ছেকেণ্ডেৰী প্ৰেক্টিছ কৰা ল'ৰা ছোৱালীবিলাক সকলোখিনি যদি কেইবাটাও মোৰ লগৰ আছে, তেওঁলোকৰ যদি পাৰফৰ্মেঞ্চ স্লিপ লাগে, যদি লখিমপুৰ ডিষ্ট্ৰিক্টৰ কিমান কাটক যাব পাৰে বা লখিমপুৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীখিনি কিমান পাইছে, যদি লাগে আপোনালোকক কমেণ্ট কৰি জনাব। যদি লাগে মই দিবলৈ আপোনালোকক চেষ্টা কৰিম নিশ্চয়। মই ডেইলি গৈ আপোনালোকক ডেইলি আপডেট দি থাকিম, লীলাবাৰীলৈ গৈ থাকিম, তাত মই গৈ পিনি ল'ৰাখিনি সুধি থাকিম কিমান পাইছে, বা ভিডিঅ' আপোনালোকসকলে শ্বেয়াৰ কৰি দিম। চ' দেখি পাইছে আপোনালোকে, এইটোৱে আছিলে।